নমস্কাৰ অসম লাইভ 24 লে স্বাগতম জনাইছো ষ্টুডিঅত মই দীপক শৰ্মা ঘোষণা কৰা হল এইচএসএলসি আৰু এইচএসৰ মূল্যাঙ্কন পদ্ধতি মেট্ৰিকৰ মূল্যাঙ্কন ফৰ্মুলা দিয়া হল এই সামগ্ৰিক যেটো ফৰ্মুলা এই ফৰ্মুলাই এতিয়া বিভ্ৰান্ত কৰিছে শিক্ষাৰ্থী আৰু অভিভাৱকক আৰু অসন্তুষ্ট হৈছে একাংশ শিক্ষাৰ্থী আৰু অভিভাৱক পুনছাতে ক'ব বিচাৰিছো যেতিয়া সিবিএসই নিজৰ ফৰ্মুলা দিছিল আৰু অন্য ৰাজ্যসমূহে ফৰ্মুলা দিছিল প্ৰায় এক প্ৰকাৰৰ হুবহু নকল কৰা পৰিলক্ষিত হল এই যেটো ফৰ্মুলা খা নকল ফৰ্মুলা যেন লগা হল নকল কৰাটো আপত্তি নাছিল যেটো সিবিএসই লৈছে আমি কিয় লব নোৱাৰো কিন্তু ইয়াতে কিছুমান সমস্যা আছে যেনেকৈ সিবিএসইৰ বিদ্যালয়সমূহত যিদৰে পিৰিয়ডিক্যাল যিবোৰ এক্সাম থাকে পিৰিয়ডিক্যাল যিবোৰ পৰীক্ষা থাকে সেইবোৰ সুচাৰুৰূপে তেওঁলোকে আগবঢ়াই লৈ যায় নিৰ্দিষ্ট নীতি নিয়মৰ মাজেদি আৰু যি এটেন্ডেন্স সমূহ খুব ধুনিয়াকৈ ৰখা হয় বিগত বছৰটো যথেষ্ট কৰোনা মহামাৰী আছিল গতিকে বিদ্যালয়সমূহ প্ৰায় বন্ধ আছিল কিন্তু অসমৰ বহু বিশেষকৈ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ হাতত মোবাইল ফোন নাছিল গতিকে অনলাইন ক্লাছ তেওঁলোকে কৰিব পৰা সক্ষম নাছিল গতিকে এনে প্ৰেক্ষাপটত সিবিএসইৰ যি পৰীক্ষা পদ্ধতি মূল্যাঙ্কন পদ্ধতি আৰু অন্য ৰাজ্যৰ যি পদ্ধতি সেই পদ্ধতিসমূহ আসলতে হুবহু নকল কৰাটো কিমান গ্ৰহণ তাতোকৈ দুখৰ কথা স্বাধীনতাৰ প্ৰায় 80 বছৰ হবৰ হল তাৰ পিছতো আমি নৱম দশম শ্ৰেণীৰ পৰীক্ষাসমূহ এতিয়ালে ভালকে অনুষ্ঠিত কৰিব পৰা নাই এখন বিদ্যালয়ৰ ভিতৰত এয়া এটা দুৰ্ভাগ্যজনক কথা যাৰ পৰিণতি এতিয়া দেখিবলৈ পোৱা গৈছে যদি নৱম শ্ৰেণীৰ পৰীক্ষাসমূহ সুপৰিকল্পিতভাৱে অনুষ্ঠিত হলহেতেন যদি দশম শ্ৰেণীৰ প্ৰি টেষ্টসমূহ সময়মতে শুদ্ধ পদ্ধতিৰে অনুষ্ঠিত হলহেতেন প্ৰায় প্ৰতিখন বিদ্যালয়ত এতিয়া সেই একেই পদ্ধতিৰে মূল্যাঙ্কন হলহেতেন কিন্তু বহু পৰীক্ষাত প্ৰি টেষ্ট বহু বিদ্যালয়ত প্ৰি টেষ্ট পৰীক্ষা অনুষ্ঠিত কৰা হোৱা নাই ডাঙৰ প্ৰশ্ন এসমূহ থাকি যাব তাতকৈ ডাঙৰ প্ৰশ্ন জানিছিলে যেহেতু কৰোনা মহামাৰীৰ সম্ভাৱনা আছে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে নিৰ্বাচন দৰকাৰৰ পিছুৱাই কিয় পৰীক্ষা অনুষ্ঠিত কৰা নহল খেয়াও এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন দূৰদৃষ্টিতাৰ অভাৱ আছিল নেকি ছাত্ৰ ছাত্ৰীক গিনিপিক খজুৱা হৈছিল নেকি এই প্ৰশ্নসমূহ নিশ্চয় উত্থাপন হ'ব কাৰণ যি পদ্ধতি তেওঁলোকে অনুসৰণ কৰিছে যি মূল্যায়ন পদ্ধতি তেওঁলোকে দিছে সেই পদ্ধতিত একাংশ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সন্তুষ্ট নহয় আৰু স্বাভাৱিকভাৱে সন্তুষ্ট হোৱাৰ কোনো থলু ৰাখা নাই শিক্ষা মন্ত্ৰীয়ে 5টা প্ৰশ্ন আমি উত্থাপন কৰিম যি নিয়ম তেওঁলোকে বান্ধি দিছে 5টা নিয়ম সেই সম্পৰ্কে আমি কম আৰু 5টা প্ৰশ্ন উত্থাপন কৰিম ইয়াৰ উত্তৰ নিশ্চয় বিচাৰিব অসমৰ একাংশ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীয়ে প্ৰথম নিয়ম যেটো বনোৱা হৈছে যে বিকল্প পদ্ধতিৰে পোৱা নম্বৰ চাকৰিৰ বাবে গ্ৰাহ্য নহব প্ৰশ্ন হয় যে এই সকল শিক্ষাৰ্থীৰ ভৱিষ্যত কি হ'ব ধৰি লোৱা হল বিকল্প পদ্ধতিৰে কোনোবা মেট্ৰিক বা হাই সেকেন্ডাৰী পাছ কৰিলে তাৰ পিছত গ্ৰেজুৱেচনত যেতিয়া তেওঁলোকে যাব ভাল ৰিজাল্ট কৰিব পোষ্ট গ্ৰেজুৱেচন অৰ্থাৎ স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত যদি ভাল ৰিজাল্ট কৰে তেওঁলোকে চাকৰি এইভাবে নাপাব অন্তত অসম চৰকাৰৰ চাকৰিসমূহ যে তেওঁলোকৰ ভুল এটাই হ'ব পাপ এটাই হ'ব যে কোভিডৰ মহামাৰীৰ সময়ত তেওঁলোকে মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছিল গতিকে এই ভুলটো ছাত্ৰ ছাত্ৰীৰ নেকি এটা নিৰ্দিষ্ট সময়ত মেট্ৰিক পৰীক্ষাৰ্থী হোৱা বাবে তেওঁলোক বঞ্চিত হ'ব নেকি ই ন্যায় নেকি এই এটা ডাঙৰ প্ৰশ্ন গতিকে এই যেটো নিয়ম আছে এই নিয়ম সংশোধনৰ প্ৰয়োজন আছে নিশ্চয় আৰু অধিক মন্থনৰ প্ৰয়োজন আছে এই ফৰ্মুলাসমূহ যেতিয়া মূল্যাঙ্কন ফৰ্মুলাসমূহ ৰাইজৰ মাজত যেতিয়া দিয়া হয় বা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা হয় তেনেহলে নিশ্চয় আৰু মন্থনৰ প্ৰয়োজন আছে গতিকে সেই প্ৰশ্ন আমাৰ প্ৰথম প্ৰশ্নটো এইটোৱে হ'ব প্ৰথম নিয়মৰ ক্ষেত্ৰত যে চাকৰি নোপোৱা বুলি যেটো কথা কোৱা হৈছে বা নম্বৰৰ ক্ষেত্ৰত যেতিয়া ইন্টাৰভিউ হ'ব নম্বৰৰ ক্ষেত্ৰত বিসংগতিৰ সৃষ্টি হ'ব তেতিয়া এটাই প্ৰশ্ন অন্তত মূৰ ফালৰ পৰা থাকিব অসম লাইভ 24 ফলৰ পৰা থাকিব যে এই ছাত্ৰ ছাত্ৰীসকলৰ দুখ আছিল নেকি সমগ্ৰ কৰোনা ভাইৰাছৰ বাবে এই ছাত্ৰ ছাত্ৰীসকলক আসলতে এইদৰে হাৰাশাস্তি কৰিব পৰা নৈতিক অধিকাৰ শিক্ষা বিভাগৰ বা শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ আছে নেকি দ্বিতীয় যেটো নিয়ম হৈছে যে চাকৰিৰ বাবে বিশেষ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব অৰ্থাৎ বিকল্প দিছে যদি চাকৰিৰ বাবে মূল্যায়ন হ'ব লাগে তেনেহলে এই তেওঁলোকে আকৌ যেটো পৰীক্ষা পতা হ'ব অৰ্থাৎ যিসকলে পৰীক্ষা দিবলৈ ইচ্ছুক তেওঁলোকৰ বাবে পৰীক্ষা পতা হ'ব প্ৰশ্ন হয় শিক্ষাৰ্থীৰ একেই মানসিকতা থাকিবনে শিক্ষা মন্ত্ৰীয়ে বা যি বিশেষজ্ঞ কমিটি বুলি কোৱা হৈছিল তেওঁলোকে হয়তো পাহৰি গৈছে যে তেওঁলোকে যাৰ বাবে কৰি আছে তেওঁলোকে এমএ বা বিএ লেভেলৰ ষ্টুডেন্ট নহয় ভোটাধিকাৰে হোৱা নাই তেওঁলোকৰ 15 16 17 বছৰীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকৰ অপৰিপক্ক মগজুৱে যেটো মানসিকতা কন্টিনিউয়াস যেটো মানসিকতা সেইটো ৰাখিব পাৰিবনে পুনৰবাৰ কৈছো যদি পিএইচডিৰ কথা আহিলেতেন এমফিলৰ কথা আহিলেতেন এমএডৰ কথা আহিলেতেন বিএডৰ কথা আহিলেতেন হে অন্য প্ৰসংগ আছিল কিন্তু আকৌ পৰীক্ষা দিবলৈ সেই যেটো মানসিকতা কাৰ নতুন এডমিশন হ'ব লব নে পুৰণা পৰীক্ষাৰ বাবে ৰৈ থাকিব এই ধৰণৰ যেটো বিভ্ৰান্তি এই বিভ্ৰান্তিৰ উত্তৰ নিশ্চয় শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীয়ে দিব লাগিব নিয়ম 3 নম্বৰ নিয়ম যেটো তেওঁলোকে বনাইছে বা কৈছে 15 ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা 15 ছেপ্টেম্বৰ অৰ্থাৎ আমি প্ৰশ্ন কৰো যে অনিশ্চয়তাত শিক্ষাৰ্থী কিমান দিনলৈ থাকিব
সম্ভাৱনা 15 ছেপ্টেম্বৰো ফিক্স নহয় কিন্তু তেতিয়ালৈ কলেজসমূহত এডমিশ্যন হৈ যাব বা হায়াৰ ছেকেণ্ডেৰীসমূহত এডমিশ্যন হৈ যাব গতিকে ছাত্ৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডেৰীৰ নতুন কোৰ্ছ পঢ়িব ঠিক আছে মেট্ৰিকৰ বাবে তেওঁলোকে জোৰ দিব বা মেট্ৰিকৰ বাবে তেওঁলোকে পঢ়িব হায়াৰ ছেকেণ্ডেৰীৰ বাবে পঢ়িব আকৌ ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা বা ডিগ্ৰী ফাৰ্ষ্ট ছেমৰ পৰীক্ষা তেওঁলোকে কেনেকৈ দিব আকৌ কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলে এই ফুল কোমলীয়া বয়সত এইদৰে যি মানসিক চাপ সেয়া কিদৰে তেওঁলোকে সহ্য কৰিব পাৰিব গতিকে এই যিটো নিয়ম তাতো বিভ্ৰান্তি নিশ্চয় সৃষ্টি হ'ব নিয়ম 4 তেওঁলোকে কৈছে যে কোভিডৰ বাবে এই বছৰ পৰীক্ষা নহবও পাৰে ফলত পৰৱৰ্তী বছৰত পৰীক্ষা হ'ব কিন্তু প্ৰশ্ন হয় যে কোনোবা ছাত্ৰ ছাত্ৰীয়ে বিএ সেকেন্ড সেম যেতিয়া পঢ়ি থাকিব আকৌ হাই সেকেন্ডাৰীৰ পৰীক্ষা দিব নেকি গতিকে সেকেন্ড সেমৰ পৰীক্ষা বেয়া হোৱাৰ সম্ভাৱনা থাকিব গতিকে পুৰণি পাঠ্যক্ৰম আকৌ পঢ়িব নেকি ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত সেইটো এটা ডাঙৰ প্ৰশ্ন যে তেওঁলোকে তেতিয়া বেলেন্স যিটো শিক্ষাৰ যিটো বেলেন্স সেইটো ক'বাত খেলিমেলিৰ সৃষ্টি হ'ব নেকি 5 নম্বৰ নিয়ম যিটো তেওঁলোকে বনাইছে বা কৈছে শিক্ষামন্ত্ৰীৰ মতে জ্ঞান আহৰণৰ কোনো এক্সপায়াৰী ডেট নাথাকে কিন্তু প্ৰশ্ন হয় ঠিক আছে খুব ভাল কথা যে জ্ঞান আহৰণ আৰু শিক্ষাৰ মাজত পাৰ্থক্য আছে কিন্তু প্ৰশ্ন হয় জ্ঞান আৰু গতানুগতিক শিক্ষাৰ মাজত পাৰ্থক্য নাই নে কোনোবাৰ যদি জ্ঞান আছে বুলি তেওঁ চাকৰি লাভ কৰিব জানো যদি সঠিক নম্বৰ লাভ নকৰে জ্ঞান আৰু নম্বৰ দুটা ডিফাৰেন্ট প্যাৰামিটাৰ গতে শিক্ষামন্ত্ৰীৰ মন্তব্যটো গ্ৰহণযোগ্য কিন্তু তাতে এটা ডাঙৰ প্ৰশ্ন হ'ব যেতিয়া চৰকাৰে চাকৰি দিয়ে তেতিয়া জ্ঞানৰ পৰীক্ষা নলয় কিমান নম্বৰ পাইছা কেনেকৈ নম্বৰ পাইছা হেয়া প্ৰাসংগিক নহয় মুখস্থ কৰি পাইছা জ্ঞান অৰ্জন কৰি পাইছা নকল কৰি পাইছা সেইবোৰ প্ৰশ্ন নহয় কিমান জ্ঞান আছে যে মুখস্থ কৰি আগদিনা মুখস্থ কৰি পিছদিনা লিখি তাৰ পিছদিনা পাহৰি গৈছে নেকি শিক্ষাৰ্থী এনেকুৱা নে জ্ঞান অৰ্জন কৰিছে সেইটো এটা ডাঙৰ প্ৰশ্ন গতিকে এই যিটো নৈতিকতাৰ যিটো ভাষণ সেই ভাষণ সাধাৰণ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কিমান গ্ৰহণযোগ্য হ'ব ডাঙৰ প্ৰশ্ন মই পুনৰবাৰ কৈছোঁ যে সমস্যা নিশ্চয় আছে কিন্তু সমাধানৰ পথ যিদৰে শৰ্টকাট ফৰ্মুলা ইউজ কৰা হৈছে এই ফৰ্মুলাটো নিশ্চয় গ্ৰহণযোগ্য নহ'ব আৰু ই নিশ্চয় মানসিক চাপৰ সৃষ্টি কৰিব আকৌ একেটা প্ৰশ্ন যে জানুৱাৰীৰ শেষ ভাগত কিয় পৰীক্ষা অনুষ্ঠিত নহ'ল নিৰ্বাচনৰ পূৰ্বে কিয় পৰীক্ষা অনুষ্ঠিত কৰাৰ সাহস কৰা নহ'ল নিৰ্বাচনত দেখা গৈছে যে লাখ লাখ মানুহক লৈ সাইকেল ৰেলী হৈছিল বাইক ৰেলী হৈছিল এই সমগ্ৰ হোৱাৰ পিছতো পৰীক্ষা তেতিয়া নিশ্চয় অনুষ্ঠিত কৰিব পৰা গ'লহেঁতেন গতিকে কৰোনা মহামাৰী আহিব নাই যেহেতু প্ৰথম লহৰত কোনেও গম পোৱা নাছিল কিন্তু দ্বিতীয় লহৰত প্ৰায় নিশ্চিত আছিল যে এনে ধৰণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে গতিকে পৰীক্ষা আগতীয়াকৈ বা যদি সামগ্ৰিকভাৱে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে বিদ্যালয়সমূহতে বছৰীয়া পৰীক্ষাৰ নিচিনাকৈ যথেষ্ট ষ্ট্ৰিক্টভাৱে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিব কিয় নিদিলে আটাইকেইটা বিষয়ত সেয়াও এটা ডাঙৰ প্ৰশ্ন সেইটো নিয়ম হ'ব নোৱাৰিলে হয় নেকি যে দশম শ্ৰেণী বা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যিদৰে তেওঁলোকে বছৰীয়া পৰীক্ষা দিয়ে প্ৰতিটো বিষয়ত 100 নম্বৰ বা যি নম্বৰ সাধাৰণতে থাকে সেই নম্বৰতে তেওঁলোকে পৰীক্ষা দিব ইখন বিদ্যালয় সিখন বিদ্যালয় নিয়াৰেষ্ট যি বিদ্যালয় আছে ওচৰৰ বিদ্যালয়কেইখনে বহি হাল সলনি কৰিব আৰু তেওঁলোকে ইভালুৱেশ্যন কৰিব গতিকে তেনেকুৱা পদ্ধতিৰ কথা চিন্তা চৰ্চা কিয় নকৰিলে ইয়াৰ বাবে দায়ী কোন চিন্তা চৰ্চা তেতিয়া চলিছিল ৰাজনৈতিক নেতাসমূহৰ মাজত যে দিল্লীত আমি কিমান দিছপুৰত আমি কিমানখন আসন লাভ কৰিম কোনে চৰকাৰ গঠন কৰিব কোন মুখ্যমন্ত্ৰী হ'ব ছাত্ৰ ছাত্ৰীৰ কথা তেতিয়া ভবা হোৱা নাছিল গতিকে ভুলটো যেহেতু তেওঁলোকৰ গতিকে এতিয়া বলিৰ পথা ছাত্ৰ ছাত্ৰীক সজোৱাটো কিমান যুক্তিসংগত এই সম্প্ৰচাৰণৰ পৰা এই 5টা প্ৰশ্ন এৰিছোঁ আৰু আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে এনে ধৰণৰ সিদ্ধান্ত তাক পৰ্যালোচনা কৰিব আৰু সকলোৰে গ্ৰহণযোগ্য ছাত্ৰ ছাত্ৰীৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ যি মূল্যাংকন পদ্ধতি ইয়াক অকমান হ'লেও তেওঁলোকে ৰদ বদল কৰিব মই দীপক শৰ্মা বিদায় লৈছোঁ চাই থাকিব অসম লাইভ 24 ধন্যবাদ